ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অলপ আগতে হৈ যোৱা কামৰূপ মেট্ৰ' জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 70028247 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱাকালি আৰু তাৰ আগতে যিখিনি ইম্পৰ্টেণ্ট দিছিলোঁ তাৰে পৰা 100% কুৱেশ্যন কমন আহিছে। এইটোৰ ওপৰত মই বেলেগ এটা এনালিটিকেল ভিডিঅ' এটা বনাম, তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তো চাওঁ আহা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। মই যিবোৰ তোমাৰ চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰিছোঁ তাৰে পৰা 100% MCQ আহিছে। আৰু যিকেইটা লং কুৱেশ্যন আহিছে, মই দুদিনমান আগতে 3টা ভিডিঅ' আপলোড কৰিছিলোঁ কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজি পাৰ্টৰ, তাৰে পৰা 100% কুৱেশ্যন কমন আহিছে। তো চাওঁ আমি আগতে MCQ কেইটা চাম। ইয়াতে চোৱা, প্ৰথম আমাৰ প্ৰশ্নটোত কি কৈছে, তলত দিয়াবোৰৰ মাজত দ্বি অপহৰণ বিক্ৰিয়াটো হ'ল। দ্বি অপহৰণ বিক্ৰিয়া সেইবোৰক কোৱা হয় যিবোৰ বিক্ৰিয়াত তোমাৰ আয়নৰ বিনিময় ঘটে। তো ইয়াৰে তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। বেৰিয়াম ক্লৰাইড পটাছিয়াম ছালফেটৰ লগত ৰিয়েকশ্যন কৰি বেৰিয়াম ছালফেট আৰু পটাছিয়াম ক্লৰাইড উৎপন্ন কৰে। তো ইয়াতে তোমাৰ চোৱা, বেৰিয়াম আৰু ছালফেটৰ মাজত আয়নৰ বিনিময় হৈছে আৰু পটাছিয়াম আৰু ক্লৰিনৰ মাজত আয়নৰ বিনিময় হৈছে। তো এইটো হ'ব দ্বি অপহৰণ বিক্ৰিয়া। 2 নম্বৰ অপশ্যনটো, 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মিলাবলৈ দিছে। তোমালোকক মই লং কুৱেশ্যন আলোচনা কৰাৰ সময়তো কৈ দিছিলোঁ যে তালিকাখন মুখস্থ কৰিবা, সেই তালিকাৰ পৰাই প্ৰশ্নটো আহিছে। পৰুৱাৰ শুং, পৰুৱাৰ শুঙত কি থাকে, মিথানয়িক এচিড থাকে। তো তোমাৰ পি নম্বৰটো 3 লগত মিলিব। যিটো ব্লিচিং পাউডাৰ আছে, ব্লিচিং পাউডাৰটো তোমাৰ পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছ'ডিয়াম যিটো হাইড্ৰক্সাইড আছে, সেইটো এফালে চোৱা, ছ'ডিয়াম হাইড্ৰক্সাইড কি কৰা হয়, চাবোন আৰু অপমাৰ্জকত ব্যৱহাৰ কৰা হয়। আৰু যিটো কমলা টেঙা আছে, কমলা টেঙাত তোমাৰ কি থাকে, চাইট্ৰিক এচিড থাকে। এইটো তোমাৰ 2 লগত মিলিব। তো তুমি যদি এনেকৈ চাবলৈ যোৱা তেতিয়াহ'লে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনত কি কৈছে, তলতীয় মৌলসমূহক ধাতৱীয় ধৰ্মৰ অধক্ৰমত সজোৱা। অধক্ৰম মানে বেছিৰ পৰা কমলৈকে কি কৰিব লাগে, সজাব লাগে। তাতে কি কি দিয়া আছে চোৱা, ক্লৰিন, ছ'ডিয়াম, চিলিকন, মেগনেছিয়াম, এলুমিনিয়াম। তোমালোকক মই এটা ট্ৰিক শিকাইছিলোঁ ধাতুবোৰৰ সক্ৰিয়তা মনত ৰাখিবলৈ। সেইটো হৈছে, প্লিজ ষ্টপ মি কলিং এ কেয়াৰলেছ জেব্ৰা, ইনষ্টিড ট্ৰাই টু লাৰ্ণ হাউ শেপছ কপাৰ গোল্ড। তোমালোকে এই চেণ্টেন্সটো মনত ৰাখিবা। এইটো মই ইয়াৰ আগতে যিটো ভিডিঅ' আপলোড কৰিছোঁ তাতে মই এইবাৰ বাৰে বাৰে আলোচনা কৰিছোঁ। তো ইয়াতে তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন আৰু ক্লৰিন। তো এইটো হ'ব শুদ্ধ ক্ৰম। তাৰপিছত কাৰ্যকৰী মূলকৰ ওপৰত চোৱা, এইটো একেবাৰে 100% কমন কুৱেশ্যন হয়, অসমৰ সকলো জিলাতে আহিব। তো তোমালোকৰ জিলাত তোমাৰ যদি এক্সাম হোৱা নাই, এইটো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা, ডেফিনেটলি কমন পাবা। এটা চোৱা, প্ৰপানেল বুলি কৈছে। তো প্ৰপানেলৰ কাৰ্যকৰীমূলক সুধিছে। প্ৰপানেল হ'লে এইটো CHO হ'ব। আৰু এইটো হৈছে কিটনৰ, মনত ৰাখিবা, এইটো কিটনৰ কাৰ্যকৰীমূলক হয়। COOR এইটো হৈছে কাৰ্বক্সিলিক গ্ৰুপৰ। আৰু COOH এইটো হৈছে এইটো COOR দিছে, এইটো নহয়, এইটো OH হ'ব। এইটো OH হ'ব, COH। এইটো তোমাৰ এটা O হ'ব, OH। এইটো তোমাৰ কি হ'ব, এলকহল গ্ৰুপ হ'ব। আৰু এইটো হৈছে কাৰ্বক্সিলিক গ্ৰুপ। তাৰপিছত চোৱা, 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হাইড্ৰক্লৰিক এচিড লঘু জলীয় দ্ৰৱত কি উৎপন্ন হয়। এটা চোৱা, হাইড্ৰক্লৰিক এচিডৰ লঘু জলীয় দ্ৰৱ, অৰ্থাৎ হাইড্ৰক্লৰিক এচিডত যেতিয়া পানী যোগ কৰা হয় তেতিয়া কি উৎপন্ন হ'ব, হাইড্ৰনিয়াম আয়ন আৰু ক্লৰিন উৎপন্ন হ'ব। যিহেতু এচিড হয় সেইকাৰণে হাইড্ৰনিয়াম আয়ন উৎপন্ন হ'ব। ইয়াতে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, তলৰ কোনটো নাইট্ৰজেন অণুৰ শুদ্ধ ইলেক্ট্ৰন গঠন চিত্ৰ। তো নাইট্ৰজেনৰ তোমাৰ কি হয় চাবা, এইটো কেনেকৈ কৰিব লাগে চোৱা। নাইট্ৰজেনৰ তোমাৰ এটমিক নাম্বাৰ হৈছে 7, তো ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব কি 2,5। তো ইয়াৰে যিটো ভেলেঞ্চি, সেইটোৰ ভেলেঞ্চি হৈছে কিমান, 3। গতিকে নাইট্ৰজেনে তোমাৰ 3টাকৈ ইলেক্ট্ৰন শ্বেয়াৰ কৰিব। তো 3টা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে সেইটো তোমাৰ কি থাকিব, ত্ৰিবন্ধনীযুক্ত এটা অণু গঠন হ'ব, যিটো তোমাৰ ইয়াতে আছে। চ' এইটো 1 2 3 4 5 6। তো 3টা শ্বেয়াৰ কৰিব, এই নাইট্ৰজেনে 3টা শ্বেয়াৰ কৰিব, এই নাইট্ৰজেনে 3টা শ্বেয়াৰ কৰিব। তো তোমাৰ 3টা বন্ধনী গঠন হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। 7 নম্বৰ প্ৰশ্নটো চাবা। 7 নম্বৰ প্ৰশ্নটো কিন্তু কনফিউজ নহ'বা। এইটোত কি কৈছে, তলৰ চিত্ৰটোত কিহে মলি আঁতৰাই। এইটো চোৱা, চাবোনৰ যিটো চাবনীভৱন প্ৰক্ৰিয়া আছে বা তোমাৰ মলি আঁতৰোৱা যিটো প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ ওপৰত এই প্ৰশ্নটো আহিছে।
তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ 2, এইটো সাসপেনশন অফ দ্য ডাষ্ট ইন দ্য মাইসেলস, অৰ্থাৎ মাইসেলিত মলিৰ প্ৰলম্বনে তোমাৰ কি কৰে, মলি আঁতৰায়। ইয়াতে বাকী অপশ্যন কেইটা কিন্তু তোমালোকে ভুলকৈ যদি অটিক কৰা তেতিয়াহ'লে ভুল হ'ব। ইয়াৰে এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব, এইটোৱে শুদ্ধ উত্তৰ হয়। 7 নম্বৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে, এটা জলীয় পদাৰ্থৰ নমুনাত এটা টোপাল এখনত pH কাগজ দিয়া হ'ল, কাগজ নীলা হৈ পৰিল। ইয়াতে চোৱা নীলা তোমাৰ হৈছে নীলা, তো তোমাৰ pH যিটো কাগজ থাকে সেইটো তোমাৰ কি থাকে, pH কাগজটো তোমাৰ নীলাই থাকে প্ৰাথমিক অৱস্থাত, তো নীলাৰ পৰা নীলা হৈয়ে আছে, তাৰ মানে কোনো ধৰণৰ কি হোৱা নাই, চেঞ্জ হোৱা নাই। তো তোমাৰ যদি এচিড হয় তেতিয়াহ'লে নীলা লিটমাছ কি হয়, ৰঙা হয়, আৰু যদি ক্ষাৰক হয় তেতিয়াহ'লে নীলাটো নীলা হৈয়ে থাকে। বুজি পালানে? তাৰ মানে তোমাৰ কি হ'ব, সেই পদাৰ্থবিধ হ'ব কি তোমাৰ ক্ষাৰক হ'ব লাগিব। তো ইয়াতে চোৱা অপশ্যনত কোনটো ক্ষাৰক আছে, লেমন জুইচটো তোমাৰ এচিড হয়, হাইড্ৰক্লৰিক এচিড আৰু ইথানিক এচিড হয়, সোডিয়াম কাৰ্বনেট এটা তোমাৰ কি হয়, ক্ষাৰক হয়, গতিকে এইটো আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তোমালোকৰ এক্টিভিটি 1.2 ডাইৰেক্টলি উঠাই দিছে। ইয়াতে কৈছে কি তোমাৰ চোৱা, a student added 5 milliliter lead nitrate with 4 milliliter potassium iodide solution, what will the student observe? মানে এজন ছাত্ৰই 5 মিলিলিটাৰ lead nitrate আৰু 4 মিলিলিটাৰ potassium iodide solution যোগ কৰিছে, তেতিয়াহ'লে তোমাৰ ছাত্ৰজনে কি দেখা পাব? ইয়াতে চোৱা, যেতিয়া তোমাৰ lead nitrate যেতিয়া potassium iodide লগত ৰিয়াকশ্যন কৰে তেতিয়া তোমাৰ কি উৎপন্ন হয়, lead iodide আৰু potassium nitrate উৎপন্ন হয়। আৰু যিটো lead iodide হয় সেইটোৰ বৰণ তোমাৰ হালধীয়া অধক্ষেপ হয়, গতিকে এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইবোৰ মই আগতে বহুতবাৰ পঢ়াইছোঁ, চেপ্টাৰ ৱাইজ MCQতো পঢ়াইছোঁ, তাৰপিছত তোমালোকক যিটো মই চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ তেতিয়াও কৈছোঁ। 10 নম্বৰ কুৱেশ্যনটো চোৱা, কোনবিধ ৰক্তবাহিকাই মানুহৰ হৃদয়ৰ পৰা অশুদ্ধ তেজ হাওঁফাওলৈ উলিয়াই দিয়ে? অশুদ্ধ তেজ হাওঁফাওলৈ উলিয়াই কোনে লৈ যায়, যিটো তোমাৰ ক্লুম ধমনী আছে, এইটো হৈছে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, কবিতা এটা লিখোঁতে মগজুৰ কাৰ্যক্ষম হোৱা অংশটো হ'ল। এইটো চোৱা, কবিতা লিখা এটা ঐচ্ছিক কাৰ্য হয় আৰু চিন্তন কাৰ্য হয়। ঐচ্ছিক আৰু চিন্তন কাৰ্য তোমাৰ কোনে সংগঠিত কৰে, চেৰিবেলামে সংগঠিত কৰে, গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, তলত দিয়া কোনবিধ জীৱই ৰেণু গঠন পদ্ধতিৰে বংশ বিস্তাৰ কৰে? একেবাৰে লাড্ডু প্ৰশ্ন হয় এইটো, মানে ইজি প্ৰশ্ন। ৰেণু গঠন কৰে ৰাইজোপাছে, ৰাইজোপাছে ৰেণু গঠন পদ্ধতিৰে তোমাৰ কি কৰে, বংশ বিস্তাৰ কৰে। 13 নম্বৰ কুৱেশ্যনটো চোৱা, 19শ শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল? এইটো ডাৰউইনে আগবঢ়াইছিল, ডাৰউইনে প্ৰাকৃতিক সূত্ৰ আগবঢ়াইছিল, তো এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনযোৰা সমসংস্থ অংগ? সমসংস্থ অংগ আৰু সমবৃত্তি অংগ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই যাবা, ইয়াৰ ওপৰত প্ৰশ্ন আহে। সমসংস্থ অংগ সেইবোৰক কোৱা হয় যিবোৰৰ উৎপত্তি স্থান একে দেখা থাকে কিন্তু কাম বেলেগ বেলেগ হয়, সেইবোৰক সমসংস্থ অংগ বুলি কয়। আৰু যিবোৰৰ উৎপত্তি স্থান বেলেগ আৰু গঠন বেলেগ কিন্তু কাম একে, সেইবোৰক সমবৃত্তি অংগ বুলি কোৱা হয়। তো ইয়াতে তোমাৰ কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মানুহৰ আঘাত আৰু বাদুলিৰ ডেউকা দুয়োটাৰ উৎপত্তি স্থান আৰু গঠন একে হয় কিন্তু কাম বেলেগ বেলেগ হয়। বাদুলিৰ ডেউকা উৰাৰ কাৰণে ব্যৱহাৰ হয় আৰু মানুহৰ হাত বিভিন্ন কাম কৰাৰ কাৰণে ইউজ হয়, গতিকে তোমাৰ দুয়োটাৰ কাম বেলেগ বেলেগ হয়, তো এইটো হ'ব সমসংস্থ অংগ। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 15 নম্বৰ কুৱেশ্যনটো চাবা। 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনকেইটা পাকস্থলীত থকা উৎসেচক? ইয়াতে চব পাকস্থলীত থকা উৎসেচক তোমাৰ কি কি হয়, লাইপেজ আৰু কি হয়, পেপচিন হয়, তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু পেপচিন আৰু ট্ৰিপচিন তোমাৰ কি অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে, গতিকে তোমাৰ এইটো লাইপেজ আৰু পেপচিন শুদ্ধ উত্তৰ হ'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা, ডিএনএৰ কোনটো অংশই এটা প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে? এইটো জিনেও তথ্য প্ৰদান কৰে, চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো একেবাৰে চিম্পল প্ৰশ্ন আছিল, 8 নম্বৰ চেপ্টাৰৰ পৰা প্ৰশ্ন দিছে এইটো। তাৰপিছত 17 নম্বৰ প্ৰশ্ন চোৱা, এবিধ সৰ্পিল শেলাই আৰু ইষ্টৰ প্ৰজননৰ ক্ষেত্ৰত উমৈহতীয়া বৈশিষ্ট্য কি? এতিয়া চোৱা, এমিবা, সৰ্পিল শেলাই আৰু ইষ্টৰ কথা কৈছে, তো ইহঁতে গোটেইকেইটাই তোমাৰ কি কৰে, অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে কৈছে সিহঁত আটাই একোখী নহয়, একোখী নহয়। যেনেকুৱা তোমাৰ শেলাইবোৰ শেলাইবোৰ তোমাৰ একোখীয় হ'ব পাৰে, বহুকোষী হ'ব পাৰে, কিন্তু শেলাইবোৰ মেক্সিমাম বহুকোষীয়ে হয়, ঠিক আছে। এমিবা একোখী হয়, তাৰপিছত ইষ্টটো একোখী হয়, কিন্তু শেলাইবোৰ তোমাৰ একোখী হ'ব পাৰে, বহুকোষী হ'ব পাৰে, সেইকাৰণে এইটো অপশ্যন শুদ্ধ নহ'ব। তেতিয়াহ'লে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো তোমালোকৰ এক্টিভিটিৰ পৰা দিছে, মই যেতিয়া
লং কুৱেশ্যন আলোচনা কৰিছোঁ চেপ্টাৰ ৱাইজ, তেতিয়া মই তোমালোকক ডাইৰেক্টলি কৈ দিছিলোঁ এইটো আহিব বুলি, সেইটোৱে আহিছে। চোৱা, প্ৰদত্ত চিত্ৰখনত সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য বুলি পৰীক্ষাৰ প্ৰদৰ্শন কৰা হৈছে। কাছত ৰখা এক্স নামৰ পদাৰ্থবিধ কি হ'ব? চ' ইয়াতে এবিধ পদাৰ্থ ৰখা হয়, যাৰ কাৰণে ইয়াতে আমাৰ যিটো সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য বুলি আমি প্ৰমাণ কৰিব পাৰোঁ। তো ইয়াতে এক্স নামৰ পদাৰ্থটো কি হ'ব? এক্স নামৰ পদাৰ্থটো হ'ব পটাছিয়াম হাইড্ৰক্সাইড, যিয়ে তোমাৰ কি কৰে কাৰ্বন ডাই অক্সাইড শোষণৰ কাৰণে ব্যৱহাৰ কৰা হয়, যাতে আমি গম পাব পাৰোঁ যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড নোহোৱাকৈ জীয়াই থাকিব পাৰে নে নোৱাৰে, সেইকাৰণে পটাছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। 90 নম্বৰ কুৱেশ্যনটোত কৈছে কি, চোৱা, তলত দিয়া কোনবিধ যৌন ৰোগ সংক্ৰামক হয় বা যৌন সংক্ৰমিত ৰোগ হয়, বা এইটোক তোমাৰ STD বুলি কয়, ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ বুলি কয়। তো সেইটো হ'ব চিফিলিছ, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহিছে ইয়াতে। এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্নবোৰ তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ যিকেইটা অপশ্যন আছে সেইকেইটা তোমালোকে জানাই। তো ইয়াতে চোৱা, একেবাৰে চিম্পুল প্ৰশ্ন আহিছে। ইয়াতে চোৱা, তোমাৰ কি কৈছে 20 নম্বৰত এছাৰশ্যনত কৈছে বৰণ এবিধ ধাতুকল্প, এইটোতো সঁচা হয়। তোমাৰ কি আছিল ধাতুকল্প, 7টা ধাতুকল্প আছে, সেইকেইটা তুমি বাছি যা আন্টি টেপু বুলি মনত ৰাখিব পাৰা। মানে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম, মানে হৈছে বাছি যা আন্টি টেপু। তো এইটো তোমালোকে পাইছে আগতে, মই যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাইছা, মই যেতিয়া চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰিছোঁ 100% মই আলোচনা কৰিছোঁ তাতে। তো এইটো তোমাৰ কি হ'ব? শুদ্ধ হ'ব। আৰু তোমাৰ ধাতুকল্প কাক বোলে? যিবোৰ ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰে সেইবোৰক ধাতুকল্প বুলি কোৱা হয়। কিন্তু ৰিজনত কৈছে চোৱা, বৰণে কেৱল অধাতুৰ ধৰ্ম দেখুৱায়, গতিকে এইটো ভুল হ'ব। তো আমাৰ কি হ'ব? এছাৰশ্যন শুদ্ধ, ৰিজনটো ভুল, গতিকে চি অপশ্যন কাৰেক্ট হ'ব। চি অপশ্যনত আছে এ কাৰেক্ট আৰু ইনকাৰেক্ট। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, আইনীয় যৌগৰ গলনাংক আৰু উতলাংক দুটাই উচ্চ হয়, এইটো কাৰেক্ট হয়। আৰু আইনীয় যৌগবোৰ পানীত অদ্ৰৱণীয় বুলি কৈছে। চাইতে অদ্ৰৱণীয় নহয়, আইনীয় যৌগবোৰ পানীত দ্ৰৱণীয় হয়। আৰু আইনীয় যৌগ কোনবোৰক কয়? যিবোৰে তোমাৰ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ পদ্ধতিৰে যৌগ গঠন কৰে, সেইবোৰক আইনীয় যৌগ বুলি কয়। যেনেকুৱা ছ'ডিয়াম ক্লৰাইড, তো ছ'ডিয়ামৰ পৰা ছ'ডিয়ামটো ধাতু হয়, ক্লৰিনটো অধাতু হয়। তো ছ'ডিয়ামৰ পৰা ক্লৰিনলৈ ইলেক্ট্ৰন স্থানান্তৰণ হৈ তাতে তোমাৰ ছ'ডিয়াম ক্লৰাইড গঠন কৰে, গতিকে ছ'ডিয়াম ক্লৰাইড এটা কি হয়? আইনীয় যৌগ হয়। আৰু আইনীয় যৌগবোৰ পানীত সদায় কি হয়? দ্ৰৱীভূত হয়। সেইটো তোমাৰ যিবোৰ হাইড্ৰকাৰ্বনতহে অদ্ৰৱণীয় হয়, কিন্তু পানীত দ্ৰৱণীয় হয়। গতিকে এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ইনকাৰেক্ট হ'ব। এইটোতো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, 22 নম্বৰত কি কৈছে? মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, এইটোতো সঁচা কথা, কাৰেক্ট হয়। মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু গৰম পানীৰ লগত বিক্ৰিয়া কৰে। মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু গৰম পানীৰ লগত বিক্ৰিয়া কৰে। আৰু ছ'ডিয়াম পটাছিয়ামে তোমাৰ কি কৰে? ছ'ডিয়ামে আৰু পটাছিয়ামে তোমাৰ ঠাণ্ডা পানী আৰু গৰম পানী দুটাৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে। মেগনেছিয়াম আৰু কেলছিয়াম এনেকুৱা দুটা ধাতু যিয়ে তোমাৰ ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু গৰম পানীৰ লগত সোনকালে বিক্ৰিয়া কৰে। আৰু কৈছে ইয়াতে চোৱা, মেগনেছিয়াম এবিধ নিষ্ক্ৰিয় মৌল, এইটোতো মিছা কথা। মেগনেছিয়াম সক্ৰিয় হয়, কিন্তু মজলীয়া সক্ৰিয় ধাতু হয়। গতিকে তোমাৰ এছাৰশ্যনটো সত্য হ'ব, ৰিজনটো মিছা হ'ব। এইটোতো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো চোৱা, ছ'লাৰ পেনেলৰ কথা তোমালোকক মই বাৰে বাৰে কৈছিলোঁ, যেতিয়া মই কালি ৰাতি এটা MCQ দিছোঁ আৰু আজি ৰাতিপুৱা এটা MCQ দিছিলোঁ, তাতে মই এইবোৰ কথা ধুনীয়াকৈ কৈ দিছিলোঁ। তো তোমাৰ সৌৰ তাপীয় যন্ত্ৰসমূহত কলা ৰং ব্যৱহাৰ কৰা হয়, এইটো কাৰেক্ট হয়। আৰু কলা ৰং কিয় ব্যৱহাৰ কৰা হয়? কাৰণ কলা ৰঙে সূৰ্যৰ পোহৰ বেছিকৈ এবজৰ্ব কৰিব পাৰে, সেইকাৰণে। এটা ৰিজনত সেইটোৱে কৈছে চোৱা, কলা ৰঙৰ বস্তুবোৰে তাপ শোষণ কৰাৰ ক্ষেত্ৰত ভাল, সেইবাবে উষ্ণতা দ্ৰুত বৃদ্ধি পায়। গতিকে এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে কলিফৰ্ম হৈছে মানুহৰ পেটত পোৱা এক ধৰণৰ বেক্টেৰিয়াৰ দল, এইটো কাৰেক্ট হয়। আৰু যিটো কলিফৰ্ম বেক্টেৰিয়া আছে সেইটো আমাৰ অন্ত্ৰত পোৱা যায়, মানে পেটত পোৱা যায়, যিটো তোমাৰ কি কৰে? পানী প্ৰদূষণ হোৱাৰ এটা দিশ নিৰ্দেশ হিচাপে আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। মানে কলিফৰ্ম বেক্টেৰিয়া যদি পানীত থাকে, তাৰ মানে আমি বুজি পাওঁ যে তোমাৰ পানীখিনি কি হয়? দূষিত পানী হয়। তো পানীত কলিফৰ্মৰ উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা দূষিত হোৱা সূচায়, এইটো কাৰেক্ট হয়। আৰু গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 25 নম্বৰ কুৱেশ্যনটো চোৱা, অভিধানত থকা সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবা? ইয়াতে চোৱা, সৰু আখৰৰ কথা কৈছে, একেবাৰে চিম্পুল কনচেপশ্যন হয়, এইবোৰ মই হাজাৰবাৰ আলোচনা কৰিছোঁ। সৰু আখৰবোৰ মানে কি? সৰু আখৰবোৰ মানে
আখৰ সৰু আখৰ চাব পৰা নাই তো তুমি ডাঙৰকৈ চাব পাৰা এতিয়া ডাঙৰকৈ চাব পাৰা মানে কি তোমাৰ বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব লাগিব আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব পাৰে কোনে উত্তল লেন্সে তো য'ত য'ত অৱতল আছে সেইটোতো নহ'ব এইটো অৱতল এই দুটাতো নহ'ব এতিয়া তোমাৰ এ আৰু কি হ'ব চি হ'ব এতিয়া তুমি কোনটো চিলেক্ট কৰিবা তো এটা যদি তুমি কোৱা যে 50 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স তেতিয়াহ'লে ভুল হ'ব কিয় ভুল হ'ব কাৰণ চা ফকাছ দৈৰ্ঘ্য যিমান বেছি হয় তাৰ ক্ষমতা সিমানে কম হয় আৰু ফকাছ দৈৰ্ঘ্য কম হ'লে ক্ষমতা বেছি হয় তো তোমাৰ 50 আৰু 5ৰ মাজত সৰু কোনটো হয় 5 হয় গতিকে আমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব বুজি পালানে তোমালোকে জানা যে P = 1/f হয় অৰ্থাৎ ফকাছ দৈৰ্ঘ্য যিমানে বাঢ়িব ক্ষমতা সিমানে কমিব গতিকে ফকাছ দৈৰ্ঘ্য আমি কম ল'ম যাতে ক্ষমতা কি হয় বেছি হয় সেইকাৰণে সি অপশ্যন কাৰেক্ট হ'ব ইয়াতে চোৱা 26 number question to চোৱা কি কৈছে after testing the eye of a child the optician বা eye specialist has prescribed the following lenses for his spectacles মানে এজন ছাত্ৰই বা এজন তোমাৰ ল'ৰা যেতিয়া ডক্টৰৰ ওচৰত গৈছিল তেতিয়া ডক্টৰে কি কৰিছে তলত দিয়া ধৰণে চশমা দিছে এই চশমা দিছে চোৱা লেফ্ট ৰাইট পজিটিভ 1.5 আৰু তোমাৰ ৰাইটত দিছে পজিটিভ 2.5 আৰু 2.0 এতিয়া তুমি লক্ষ্য কৰা দুইটাতে পজিটিভ আছে দুইটা তোমাৰ কি ধনাত্মক হয় তো ধনাত্মক হ'লে তোমাৰ কি হ'ব উত্তল লেন্স হ'ব তো যদি উত্তল লেন্স হয় তোমাৰ উত্তল লেন্সৰ ক্ষমতা পজিটিভ হয় সৰু সৰু টেকনিক তোমালোকে মনত ৰাখিব লাগে তো ধনাত্মক আছে দুটা পজিটিভ আছে তো পজিটিভ হলে উত্তল লেন্স হ'ব আৰু উত্তল লেন্স ক'ত ব্যৱহাৰ কৰা হয় হাইপাৰ মেট্ৰোপিয়াত ব্যৱহাৰ কৰা হয় তাৰ মানে তোমাৰ ল'ৰাজনৰ কি বেমাৰ আছে হাইপাৰ মেট্ৰোপিয়া বেমাৰ আছে আৰু যদি নেগেটিভ হলে হয় অৱতল লেন্স হলে হয় আৰু অৱতল লেন্স তোমাৰ কি হয় মায়োপিয়াত ব্যৱহাৰ কৰা হয় তো এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 27 নম্বৰ কোৱেশ্চন চোৱা এইটো বহুতবাৰ আলোচনা কৰিছোঁ চিত্ৰত দেখুওৱা হৈছে এটা ৰশ্মি এৰ পৰা বি মাধ্যমলৈ গৈছে গতিকে এৰ তুলনাত বিৰ প্ৰতিসৰণাংক কিমান হ'ব এইটো চা ইয়াতে কিন্তু তোমালোকে এৰ যিটো এৰো আছে এৰোটো কিন্তু ভালদৰে চাব লাগিব তোমালোকে যদি এইফালৰ পৰা এইফালে ধৰা তেতিয়াহ'লে ভুল হ'ব কাৰণ এইটো এৰোটো ওপৰ ফালে আছে মানে এইটো মিডিয়াম এ আৰু এইটো হৈছে মিডিয়াম বি ইয়াতে চোৱা তোমাৰ এইটো হৈছে তোমাৰ কি আপতিত এইটো হৈছে আপতন কোণ আৰু এইটো হৈছে তোমাৰ প্ৰতিহৰণ কোণ তো আপতন কোণ আৰু প্ৰতিহৰণৰ কোণৰ মান সদায় তোমাৰ একে হয় সেইটো স্নেলৰ সূত্ৰ মতে তোমালোকে জানা গতিকে আমি ইয়াতে কি লিখিম sin a / sin r আৰু এটা সাইনৰ মান দিয়া আছে কিমান 60 আৰু ইফালে দিয়া আছে তোমাৰ এইটো যেটো দিয়া আছে এইটো 45 গতিকে sin 60 ৰ ভ্যালু হৈছে √3/2 আৰু sin 45 ৰ ভ্যালু হৈছে √2/2 তো 2 আৰু 2 কেনসেল যাব √2 আৰু √3 থাকি যাব তো এ নাম্বাৰ অপশ্যনটো কাৰেক্ট হ'ব চোৱা একেবাৰে সিম্পল হয় এইবোৰ চালে ভয় খাব নালাগে 28 নম্বৰ কোৱেশ্চনটো চাবা এই প্ৰশ্নটো অলপমান তোমালোকে চাব লাগিব কিন্তু একেবাৰে সিম্পল হয় প্ৰশ্নটো ইয়াতে কি কৈছে চোৱা যে এটা বৈদ্যুতিক বৰ্তনীত 40 ওয়াট 60 ওয়াট আৰু 100 ওয়াটৰ তিনিটা ইনকেণ্ডেঞ্চেণ্ট বাল্ব ক্ৰমে এ বি চি লগোৱা হৈছে আৰু বৈদ্যুতিক উৎসৰ সৈতে সমান্তৰালভাৱে সংযোগ কৰা হৈছে এটা চোৱা সমান্তৰালভাৱে যদি সংযোগ কৰা হয় তেতিয়াহ'লে প্ৰত্যেকটো বাল্বৰ মাজেৰে সমান প্ৰবাহ যাব প্ৰবাহটো সমান যাব কাৰণ সমান্তৰালত সংযোগ কৰিছে তেতিয়াহ'লে তলত দিয়া কোনটো শুদ্ধ হয় সেইটো আমাক লাগে ইয়াতে তুমি ভালদৰে লক্ষ্য কৰা যেটো বাল্ব এ আছে এ বাল্বৰ যেটো ক্ষমতা হেতু 40 ওয়াট বি বাল্বৰ ক্ষমতা 60 ওয়াট আৰু সি বাল্বৰ ক্ষমতা হৈছে 100 ওয়াট গতিকে যেহেতু তোমাৰ ইয়াতে উৎসটো একে হয় মানে তোমাৰ ভোল্টেজ একে পাব কিন্তু তোমাৰ ইয়াতে ক্ষমতা কি আছে বেলেগ বেলেগ আছে গতিকে আটাইতকৈ বেছি উজ্জ্বল কোনটো হ'ব এটো হ'ব 100 ওয়াটৰ বাল্বটো হ'ব কাৰণ ইয়াৰ ক্ষমতা আটাইতকৈ বেছি হয় তাৰ পিছত হ'ব 60 ওয়াটৰ বাল্ব তাৰ পিছত হ'ব কি 40 ওয়াটৰ বাল্ব গতিকে তোমাৰ ইয়াতে তুমি যদি চোৱা আটাইতকৈ বেছি তোমাৰ গ্লো হ'ব কোনটো সি নাম্বাৰ তাৰ পিছত আহিব তোমাৰ কোনটো বি নাম্বাৰ তাৰ পিছত আহিব এ নাম্বাৰ তেতিয়াহ'লে আমি কি ক'ব পাৰিম ইয়াৰ পৰা ক'ব পাৰিম বিৰ উজ্জ্বলতা এতকৈ বেছি তো বিৰ উজ্জ্বলতা এতকৈ কি হ'ব বেছি হ'ব এটো কৈছে সকলোবোৰ বাল্বৰ উজ্জ্বলতা একে হ'ব একতে নহয় একে হ'লে হয় যদি গোটেইকেইটাৰ ক্ষমতা একে থাকিলে হয় গতিকে আমাৰ এটো নহ'ব এ বাল্বৰ উজ্জ্বলতা আটাইতকৈ বেছি নহয় এটো মিছা হয় কাৰণ সি বাল্বৰ ক্ষমতা আটাইতকৈ বেছি গতিকে এটোৰ উজ্জ্বলতা আটাইতকৈ বেছি হ'ব এটো নহ'ব তাৰপিছত আছে তোমাৰ কি বাল্ব বিৰ উচ্চতা এতকৈ বেছি হ'ব এটো শুদ্ধ হ'ব এটা চোৱা বি বাল্বৰ যেটো উচ্চতা হেতু এতকৈ বেছি হ'ব বাট সিতকৈ কম হ'ব কিন্তু হেতু অপচন দিয়া নাই গতিকে আমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব এটো তোমালোকৰ এক্সাম্পলৰ পৰা দিছে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া নামৰ চেপ্টাৰৰ পৰা দিছে এটো চোৱা পশ্চিম দিশলৈ উৎপেক্ষিত ধনাত্মক আদানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হল গতিকে চুম্বক ক্ষেত্ৰৰ দিক কি হ'ব ঊৰ্ধ্বমুখী হ'ব এটো ডি অপচন কাৰেক্ট হয় 30 নম্বৰ প্ৰশ্নটো চা কি কৈছে
এজন ছাত্ৰই পৰীক্ষা এটা কৰি চিত্ৰত দেখুওৱা ধৰণে ক্ৰমে R1, R2 আৰু R3ৰ ৰুট থকা নাইক্ৰমণ তাৰ তিনিটা নমুনাৰ VI লেখ অংকন কৰিছে, তলত কোনটো সত্য হয়। এতিয়া চোৱা, VI লেখ অংকন কৰিছে, ইয়াতে উমৰ সূত্ৰ এপ্লাই কৰিব লাগিব। উমৰ সূত্ৰ মতে তোমাৰ কি হয়, উমৰ সূত্ৰ মতে V প্ৰপৰ্চনেল টু I, V প্ৰপৰ্চনেল টু কি হয়, I হয়, এইটো উমৰ সূত্ৰ হয়। তো উমৰ সূত্ৰ মতে তুমি যদি চোৱা যে ভল্টেজ যিমানে বাঢ়িব প্ৰবাহো সিমানে বাঢ়িব। তো ইয়াতে চোৱা, এইকেইটা দিছে ৰেজিষ্টেঞ্চ, ইয়াতে R3, R2 আৰু আছে R1। গতিকে চোৱা R1টো আইৰ একেবাৰে ওচৰত আছে, মানে তোমাৰ R1টো আটাইতকৈ তোমাৰ কি হ'ব, বেছি পৰিমাণে তোমাৰ কি যাব, প্ৰবাহ যাব। তাৰপিছত R2 আছে, তাৰপিছত কি আছে, R3 আছে, অৰ্থাৎ এইটো ৰেজিষ্টেঞ্চ বুলি কৈছে, ৰেজিষ্টেঞ্চ। তো ৰেজিষ্টেঞ্চ আটাইতকৈ বেছি কাৰ, R3, তাৰপিছত R2, তাৰপিছত R1। গতিকে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? আৰু যদি প্ৰবাহৰ কথা সোধে তেতিয়াহ'লে তোমাৰ এইটোতো আটাইতকৈ বেছি প্ৰবাহ যাব, তাৰপিছত তোমাৰ এইটোত যাব, তাৰপিছত এইটোত কম যাব। বুজি পাইছানে? আটাইতকৈ বেছি যাব R1ত, আটাইতকৈ তাৰপিছত যাব তোমাৰ R2, তাৰপিছত যাব R3। 31 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, জৈৱ গেছৰ উৎপাদনৰ লগত জড়িত স্তৰবোৰ ইয়াতে মিলাব লাগে। জৈৱ গেছৰ যিটো স্তৰ আছে সেইটো কি কৰিব লাগে, প্ৰথমতে মিশ্ৰণটো চৌবাচ্চাৰ গৰুৰ গোবৰ আৰু পানীৰ এটা পং তৈয়াৰ কৰিব লাগে, এইটো আহিব 1 নম্বৰত। তাৰপিছত আহিব পংখিনি পাচকলৈ পঠাই দিব লাগে, এইটো আহিব 2 নম্বৰত। তাৰপিছত অবায়ু কণজীৱ পংকত থকা জটিল যৌগবোৰ বিযোজন ঘটাই, এইটো আহিব 3 নম্বৰৰ লগত। আৰু এইটো আহিব পাচকৰ ওপৰৰ গেছ সংগ্ৰহ কক্ষত জৈৱ গেছ জমা হয়, এইটো আহিব 4 নম্বৰত। তো তুমি এই সাপেক্ষে চাবলৈ গ'লে ইয়াৰে চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ চোৱা, এইটো পানী সঞ্চয়ন পদ্ধতিৰ ওপৰত প্ৰশ্ন আহিছে। পানী সঞ্চয়নৰ প্ৰাচীন পদ্ধতি এৰিছ কোনটো ৰাজ্যৰ হয়? এৰিছটো তামিলনাডুৰ হয়, হিমাচল প্ৰদেশৰ কুল হয়, আৰু কেৰেলাৰ চাৰেংগাম হয়, আৰু কৰ্ণাটকতো কিবা আছিল, মই পাহৰিছোঁ বাৰু এতিয়া, তোমালোকে কমেণ্ট কৰি জনাবাচোন এইটো কৰ্ণাটকত পানীৰ কি আছিল পদ্ধতি। 33 নম্বৰ কুৱেশ্যনটো চোৱা, 33 নম্বৰ কুৱেশ্যনটোত কি কৈছে, যদি এটা ৰোধৰ মাজেৰে চালিত প্ৰবাহ 100% বৃদ্ধি কৰা হয় আৰু তেন্তে অপচয় হোৱা শক্তিৰ পৰিমাণ কি হ'ব? ইয়াতে চোৱা, প্ৰবাহৰ মান 100% বৃদ্ধি কৰিছে, তো প্ৰথমতে তোমাৰ কি আছে, I আছে, তো আইৰ পৰা 100% বৃদ্ধি কৰিছে, মানে কি হ'ব, I প্লাছ 100 I ডিভাইডেড বাই কি হ'ব, 100I, অৰ্থাৎ এইটো কি পাবা, I প্লাছ I, কাৰণ ইয়াতে তোমাৰ 100 আৰু 100 কেঞ্চেল যাব, মানে ইয়াতে তুমি কিমান পাবা, 2I, অৰ্থাৎ প্ৰবাহৰ মান যিটো পাবা সেইটো তোমাৰ 2 গুণ বাঢ়িব। ঠিক আছে, এতিয়া তোমাৰ কৈছে যে অপচয় হোৱা শক্তিৰ বৃদ্ধি কিমান হ'ব। তো ইয়াতে তুমি যদি চোৱা, আমাৰ যিটো জুলৰ সূত্ৰ আছে, জুলৰ সূত্ৰ মতে কি, H = I²R। এতিয়া চোৱা, I²R যদি কৰা, ইয়াতে আইৰ ভেলু বহাই দিয়া 2I, I²R যদি হয় তেতিয়াহ'লে তুমি ইয়াতে যদি বহাই দিয়া তেতিয়াহ'লে Hৰ পৰিমাণ কি হ'ব, ইয়াতে হ'ব 2I², তাৰপিছত আহিব R, অৰ্থাৎ এইটো হ'ব 4I²R, হয়নে? 4I²R হ'ব, এইটো বুজি পালা? এতিয়া তোমাৰ প্ৰাথমিক অৱস্থাত কি আছিল, I² আছিল, তো প্ৰাথমিক অৱস্থাত I² ইয়াৰ পৰা মাইনাছ কৰি দিয়া, I² মাইনাছ কৰি দিলে ইয়াতে ভাবা তুমি কি 3I²R, বুজি পালানে? এতিয়া তোমাৰ চোৱা 3I² যিটো আছে সেইটোৰ পৰিমাণ তোমাৰ দিয়া আছে 100, গতিকে ইয়াৰ পৰা তুমি মাল্টিপ্লাই কৰি দিয়া, এইটো 3I² লগত 3 × 100 মাল্টিপ্লাই কৰি দিয়া, তো এইটো কি হ'ব, 300% হ'ব। বা তোমাৰ এইটো যিটো পাৰ্চেণ্টৰ যিটো পৰিমাণ আছে সেইটো তুমি ডাইৰেক্টলি এনেকৈ ওলাব পাৰা যে ইয়াতে তোমাৰ I²R যিটো আছে আৰু তোমাৰ ইফালে যিটো প্ৰাথমিক যিটো IR আছিল, I²R, সেইটোৰ লগত এইটো তোমাৰ কেঞ্চেল যাব, থাকি যাব অনলি 3। তো 3ৰ লগত তুমি পাৰ্চেণ্টত কনভাৰ্ট কৰিবলৈ হ'লে 100ৰে মাল্টিপ্লাই কৰিব লাগিব, গতিকে 3 × 100 300%, চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ বাক্যসমূহ বিবেচনা কৰা। ইয়াতে কৈছে খাদ্য শৃংখলৰ প্ৰতিটো স্তৰকে পৌষ্টিক স্তৰ বুলি কোৱা হয়, এইটো কাৰেক্ট হয়। 2 নম্বৰত কৈছে কি চোৱা, 2 নম্বৰত কৈছে তোমাৰ বিয়োজকসকলে জটিল জৈৱ যৌগবিলাক বিযোজন ঘটাই সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে, এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। খাদ্য শৃংখলত পৌষ্টিক স্তৰসমূহ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ শক্তিৰ সংখ্যা বা শক্তি স্তৰ বৃদ্ধি পায়, এইটো মিছা হ'ব। কিহৰ কাৰণে? কাৰণ খাদ্য শৃংখলত নিম্ন স্তৰৰ পৰা, অৰ্থাৎ তোমাৰ উৎপাদক স্তৰৰ পৰা যিমানেই ওপৰৰ ফালে যোৱা যায় সিমানেই তোমাৰ শক্তিৰ যিটো স্তৰ থাকে সেইটো লাহে লাহে কমি আহে, বেছি নহয়, কমেহে, এইটো উল্টা কথা কৈছে, গতিকে এইটো মিছা হয়। আৰু বিভিন্ন খাদ্য শৃংখলৰ মাজত থকা সংযোগে খাদ্যজাল গঠন কৰে, এইটো কাৰেক্ট হয়, গতিকে 1, 2 and 4 কাৰেক্ট হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। 35 নম্বৰটো চোৱা, এইটো একেবাৰে ইজি হয়।
এটা পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ অনুসৰি সূৰ্য বলি দিছে তো একেবাৰে তলত থাকে তোমাৰ উৎপাদক তাৰপিছত আহিব প্ৰাথমিক উপভোক্তা তাৰপিছত দ্বিতীয় উপভোক্তা তাৰপিছত আহিব তৃতীয় উপভোক্তা একেবাৰে সিম্পল হয় এইটো এ নম্বৰটো কাৰেক্ট হ'ব 2314 এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 36 নম্বৰ কুৱেশ্যনটো চাই এইটো মিলাবলৈ দিছে বায়োগেছ এটা চোৱা বায়োগেছ তোমাৰ কি হয় গৰুৰ গোবৰ উদ্ভিদৰ আৱৰ্জনাৰ পৰা বনোৱা হয় তো এইটো 4 ৰ লগত মিলিব জোৱাৰ ভাটাৰ শক্তি ক'ৰ পৰা পোৱা যায় এইটো সমুদ্ৰৰ জোৱাৰ ভাটাৰ উত্থান পতনৰ ফলত সৃষ্টি হয় এইটো মিলিব 1 ৰ লগত তাৰপিছত ভূতাপীয় শক্তি পৃথিৱীৰ গভীৰত থকা তাপীয় শিলৰ পৰা উৎপন্ন হোৱা শক্তি এইটো মিলিব 2 নম্বৰ লগত আৰু নিউক্লিয় শক্তি হৈছে ইউৰেনিয়ামৰ পৰমাণুৰ বিভাজনৰ ফলত হোৱা মুক্ত গতিকে এইটো 3 নম্বৰ লগত মিলিব তো সেই সাপেক্ষে তোমাৰ এ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব 37 নম্বৰ চাবা অৱতল দাপোন এখনৰ ৰশ্মি চিত্ৰত যদি ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হয় প্ৰতিফলনৰ দিক কি হ'ব এইটো চোৱা এইটো আমাৰ অৱতল দাপোন এনেকৈ তোমাৰ এইটো হৈছে পি এইটো হৈছে কি তোমাৰ এফ আৰু এইটো হৈছে চি তো তোমাৰ এনেকৈ যদি চিৰ মাজেৰে যদি যায় তেতিয়াহ'লে সেইটো ৰাস্তাৰে এইটো আকৌ কি কৰিব ঘূৰি আহিব উভতি আহিব একে ৰাস্তাৰে উভতি আহিব তো এইটো চোৱা এইটো চি অপশ্যনত আছে সেইটো তোমাৰ একে পথেৰে ঘূৰি আহিব এইটো কিন্তু 90 ডিগ্ৰী নিলিখিবা 90 ডিগ্ৰী লিখিলে ভুল হ'ব এইটো 0 ডিগ্ৰীতে ঘূৰি আহে 90 ডিগ্ৰীত নহয় এই বিষয়ে তোমাৰ যেতিয়া মই পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰ আলোচনা কৰিছোঁ তোমালোকে তাতে গৈ ভিডিঅ'টো চাই ল'ব পাৰা তাতে মই ধুনীয়াকৈ বুজাই দিছোঁ 38 নম্বৰ প্ৰশ্নটো চাবা চকুৰ কোনটো অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে একেবাৰে সিম্পল প্ৰশ্ন হয় এইটো তোমাৰ চকুৰ মণি 39 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে তলৰ চিত্ৰত এক্স আৰু ৱাই হৈছে বগা পোহৰৰ বৰ্ণলীৰ অন্তিম দুটা ৰং ৱাই ৰংটোৱে নিম্নলিখিত কোনটো প্ৰতিনিধিত্ব কৰে এইটো চোৱা এইটো কিন্তু তোমাৰ প্ৰিজমটো উল্টাকৈ দিয়া আছে তো তুমি একো কৰিব নালাগে কেৱল প্ৰশ্নটো এনেকৈ চিধা কৰি ল'বা চিধা কৰাৰ পিছত এইটো বগা ৰশ্মি এনেকৈ গৈছে একেবাৰে তলত থাকে ভায়লেট আৰু একেবাৰে ওপৰত থাকে কি ৰঙা আৰু ৰঙা পোহৰটো আটাইতকৈ কম পৰিমাণে বিক্ষেপিত হয় আৰু তোমাৰ ভায়লেট কালাৰটো আটাইতকৈ বেছি পৰিমাণে বিক্ষেপিত হয় ইয়াতে কিন্তু দুটা কথা মনত ৰাখিবা যে এই প্ৰশ্নটো পৰীক্ষাত আহে বাৰে বাৰে পোহৰৰ বৰ্ণালীৰ বিষয়ে গোটেইখিনি কথা জানি ল'বা ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত আৰু যদি কোৱা যে মই কিতাপ পঢ়াৰ ধৈৰ্য নাই তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ চাই ল'বা 100% ক্লিয়াৰ হৈ যাব ঠিক আছে তো ইয়াতে তোমাৰ যিটো ৱাই হ'ব ৱাইটো কি হ'ব ৰঙা আৰু ৰঙা ৰংটো আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ বিপদ সংকেত ৰং দিবলৈ ব্যৱহাৰ কৰা হয় এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 40 নম্বৰ কুৱেশ্যন চোৱা এইটো তোমাৰ 2023 মেট্ৰিকৰ প্ৰশ্ন হয় বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সম্বন্ধিত চুম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সা নিৰূপণ কৰে এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো চাইটো তোমাৰ ইফালে পজিটিভ আছে এইটো পজিটিভৰ ফালেৰে বিদ্যুৎ যাব বিদ্যুৎ যোৱাৰ লগে লগে ইয়াতে যিটো চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেইটো তোমাৰ এনেকুৱা হ'ব এন্টি ক্লকৱাইজ কি হ'ব চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব এইটো কাৰেক্ট হ'ব 41 নম্বৰ কুৱেশ্যনটো চাবা এইটো এটা তোমাৰ কি হয় লাড্ডু প্ৰশ্ন হয় একেবাৰে সিম্পল প্ৰশ্ন হয় তাৰ মানে সলেনয়েডৰ ভিতৰৰ চুম্বকীয় ক্ষেত্ৰ তলৰ কোনটো চুম্বকৰ দৰে হয় এইটো বাৰ ম্যাগনেটৰ দৰে হয় দণ্ড চুম্বকৰ দৰে বি অপশ্যন কাৰেক্ট হয় 42 নম্বৰ চোৱা ওজন স্তৰৰ ক্ষয় হ'লে কি হয় ওজন স্তৰৰ কাম কি ওজন স্তৰৰ কাম হৈছে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰা তো যেতিয়া তোমাৰ ওজন স্তৰ ক্ষয় হ'ব তেতিয়া পৃথিৱীত অধিক পৰিমাণে অতি বেঙুনীয়া ৰশ্মি আহিব সি অপশ্যনটো কাৰেক্ট হ'ব 43 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয় তো উদ্যোগপতিত হয় কিন্তু কৃষকসকল ইয়াৰ লগত জড়িত নহয় এইটো বি অপশ্যনটো কাৰেক্ট হ'ব বাকি অপশ্যনকেইটা চোৱা চৰকাৰী বন বিভাগটো তোমাৰ জড়িত থাকে বন্যপ্ৰাণী আৰু প্ৰকৃতি প্ৰেমীসকলো থাকে কিন্তু কৃষকসকল জড়িত নাথাকে আৰু 44 নম্বৰ চোৱা নিউক্লিয়াৰ ফিছন মানে কি নিউক্লিয়াৰ ফিছন মানে হৈছে তোমাৰ গধুৰ মৌল এটা ভাঙি সৰু সৰু হৈ তোমাৰ তাপ উৎপন্ন কৰে সেইটো চোৱা ডাঙৰ নিউক্লিয়াছ দুটা বা সৰু নিউক্লিয়াছত বিভাজন হোৱা প্ৰক্ৰিয়া এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো সিম্পল প্ৰশ্ন আছিল তাৰপিছত চোৱা এইটো তোমাৰ 45 নম্বৰ প্ৰশ্ন চিপকোৱা আন্দোলনৰ কোন ঠাইত আৰম্ভ হৈছিল এইটো উত্তৰাখণ্ডৰ এখন গাঁও আছে যাৰ নাম হৈছে গাৰোৱাল পাহাৰ আৰু সেই গাৰোৱাল পাহাৰৰ ভিতৰত এখন ৰেণী নামৰ গাঁও আছে তাতে আৰম্ভ হৈছিল এইটো হৈছিল তোমাৰ কেতিয়া 1970 চনত 1970 চনত এইটো আৰম্ভ হৈছিল আৰু এইটো তোমাৰ কি আছিল গছ বচোৱাৰ কাৰণে এটা আন্দোলন আছিল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় জেনেৰেল নলেজত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল MCQ আৰু তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা তোমালোকক মই বাৰুকৈ সহায় কৰিম যিকোনো প্ৰশ্ন থাকিলে মই দিয়া তোমাৰ হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰিবা মই তোমালোকক সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু ইয়াতে যিকেইটা প্ৰশ্ন মই আলোচনা কৰিলোঁ মই
গোটেইকেইটা প্ৰশ্ন চেপ্টাৰ ৱাইজ MCQত মই আলোচনা কৰিছোঁ অলৰেডি। তাৰপিছতো মই যোৱাকালি আৰু পৰহি দুটা MCQৰ ভিডিঅ' আপলোড কৰিছিলোঁ, তাতে মই এইবোৰ 100% আলোচনা কৰিছোঁ। আৰু এই বছৰৰ কাৰণে যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে যিটো মই চেপ্টাৰ ৱাইজ লং কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিছোঁ, তাৰ পৰা 100% কুৱেশ্যন কমন আহিছে। তোমালোকৰো আহিব, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ভিডিঅ'ৰ লিংকটো দি দিম। ইয়াতে যিকেইটা লং কুৱেশ্যন আছে তোমালোকে এইখিনি চোৱা, গোটেইকেইটা কমন আহিছে, একদম গোটেইকেইটা। মই এদিন এনালাইটিকেল ভিডিঅ' এটা বনাম যে কমন আহে নে নাহে, সেইটো তোমালোকে গম পাবা। তো ইয়াতে চোৱা, এইবোৰ প্ৰশ্ন তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকৰ সহায় হ'ব। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন মেট্ৰিকত আহিব, ঠিক আছে। স্ক্ৰীনশ্বট মাৰা তোমালোকে এইখিনি ভালদৰে। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা। এইখিনি দিয়া, এইখিনি চোৱা, এইখিনি চাই লোৱা। বহুতে তোমাৰ লং কুৱেশ্যনখিনি ইজি আহিছে, ইজি মানে গোটেইখিনি ইজি আহিছে। যিসকলে মোৰ চেনেলটো ফ'ল' কৰে সিহঁতৰ কাৰণেতো এইবোৰ তোমাৰ লাড্ডুৰ চাৱাল হয়। আৰু যিসকলে তোমাৰ বেলেগৰ পৰা ধোকা খাই তোমাৰ কি কৰে, ধোকা খাইছে মানে তোমাৰ একেবাৰে 4,000 5,000 টকাৰ কোৰ্চ কিনিছে, পিছত গৈ গম পাই যে তোমাৰ কি কৰিছে, সেইবোৰ ChatGPTৰ পৰা দিয়া প্ৰশ্ন হয়। এইটো বহুতো মই দেখা পাইছোঁ, শুনাও পাইছোঁ। তো এইখিনি চোৱা। তো তোমালোকে বাকী এক্সামৰ কাৰণে সকলোৰে কাৰণে শুভকামনা থাকিল। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।